নমস্কাৰ দেই সকলোকে। আজি ভাবিলোঁ এপাক আকৌ পথাৰলৈ যাওঁ, কাৰণ পথাৰৰ সেউজীয়াবোৰ আৰু চেঁচা বতাহ ছাতিৰ পালে মনটো কিমান যে ভাল লাগে নহয়নে? কিন্তু জানে আজি আকৌ পথাৰলৈ আহি মোৰ মনটো বেয়াহে লাগিলে, কাৰণ আগতে এনেকুৱা ধৰণৰ দেখি আহিছোঁ এই যে পথাৰখন সেউজী ধানেৰে উপচি থাকে, কিন্তু এইবাৰ চাওকচোন পথাৰখন একেবাৰে উকা আৰু শূন্য। এবুকু গভীৰ বেদনাৰ বাদে যে মই একোৱেই নাপালোঁ। এইবাৰ জানে পানীৰ অভাৱত খেতিয়কে পথাৰত এডালো ধান ৰুব নোৱাৰিলে, আৰু সেয়েহে কিমান যে হেঁপাহ বুকুত বান্ধি পৰা কঠীয়াডৰা কোৰ খুৱাই দিবলগীয়া অৱস্থা হৈছে। বৰ হৃদয় বিদাৰক নহয়নে? মাটিৰ লগত যেন আমাৰ সম্পৰ্কবোৰ ক্ৰমে হেৰাই যাব ধৰিছে। হয়তো এটা সময়ত এই সেউজীয়া পথাৰবোৰ আমাৰ কল্পনাতহে থাকিবগৈ, আৰু থাকিব কেৱল গীত, কবিতা আৰু স্মৃতিৰ পটত। আৰু এটা কথা ভাবকচোন, যিসকল খেতিয়কে এই পথাৰখনকে সাৰথি কৰি যেনে তেনে পেটে ভাতে এমুঠি খাই জীৱন অতিবাহিত কৰি আছিল, তেওঁলোকে বাৰু কিমান কষ্টৰে আহিবলগীয়া দিনবোৰ পাৰ কৰিব লাগিব নহয়নে?